এৰা ধৰ্মিষ্ঠ বলিষ্ঠ ধনুৰ্ধৰ কিছু নৈ যেহি কৰে ঈশ্বৰে সেহি সত্য হৈ যে সংসাৰত ধৰ্মিষ্ঠ বলিষ্ঠ ধনুৰ্ধৰ বুলি শ্ৰেষ্ঠ হিচাপে কোনো নাই। কেৱল আছে বুলি যদি আমাৰ ধাৰণা বা ভাৱনা হয় তেতিয়া সেয়া কেৱল ঈশ্বৰৰ ইচ্ছাতহে হয়। ঈশ্বৰ চেষ্টা জানে কমন মহন্তে ব্ৰহ্মা হৰু মোহ যাই যাক বিচাৰন্তে। যে ঈশ্বৰৰ চেষ্টা জানিবৰ বাবে ইমান সহজ নহয় আমি কলিৰ মলমতি মনুষ্যৰ বাবে। কিয়নো সৃষ্টিকৰ ব্ৰহ্মা আৰু সংহাৰকৰ্তা শিৱয়ো ভগৱন্তৰ মায়াত মোহিত হ'ব লগা হয়। সেইকাৰণে ভীষ্মই ধৰ্মৰাজ যুধিষ্ঠিৰৰ ফালে চাই প্ৰকাশ কৰিছে, ৰামে চিনাইবে লাগিলা ভীষ্মে উমেলিয়া আঙ্গুলি এহেন্তে ঈশ্বৰ কৃষ্ণ কালু আংক বুলি। হেৰা ধৰ্মৰাজ যুধিষ্ঠিৰ, ভীম, অৰ্জুন, নকুল, সহদেৱ আদি পঞ্চপাণ্ডৱ, দ্ৰৌপদীকে ধৰি কুন্তি সমস্ত জনা তোমালোকে চিনাকি হৈ লোৱা আজি যে তোমালোকৰ কাষত আমাৰ সন্মুখত থিয় হৈ থকা এই যে কৃষ্ণ সখা বুলি ভাবিছা, অৰ্জুন তুমি ৰথৰ সাৰথি বুলি ভাবিছা, এই কৃষ্ণই হ'ল কাল আৰু মায়াৰ গৰাকী কৃষ্ণ। কি কৈছে? কৃষ্ণ 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 আমাক গীতা শাস্ত্ৰত সিদ্ধান্ত দিছে, যদা যদা হি ধৰ্মস্য গ্লানিৰ্ভৱতি ভাৰত অভ্যুত্থানমধৰ্মস্য তদাত্মানম সৃজাম্যহম পৰিত্ৰাণায় সাধূনাম বিনাশায় চ দুষ্কৃতাম ধৰ্ম সংস্থাপনাৰ্থায় সম্ভৱামি যুগে যুগে। যেতিয়াই ধৰ্মৰ গ্লানি অধৰ্মৰ প্ৰাদুৰ্ভাৱ, তেতিয়াই ভগৱন্তই ধৰ্মক পুনৰ স্থাপন কৰি অধৰ্মক বিনাশ কৰিবৰ বাবে কালৰূপে অৱতাৰ ধাৰণ কৰে কৃষ্ণৰাম। গতিকে ভীষ্মই আঙুলি টোৱাই দিছে যে তোমালোকে যাক সখা বুলি ভাবিছা কৃষ্ণ, সেইজনেই হ'ল প্ৰকৃততে কাল আৰু মায়াৰ গৰাকী। কিন্তু তেওঁ বৰ্তমান কি কৰি আছে জানানে? সম্প্ৰতি আচন্ত হুয়া দৈৱ কীৰ্তনয় আন্তে হুই জগতৰে সৃষ্টি স্থিতি লয়। এওঁৱেই হৈ পূৰ্ণ ব্ৰহ্ম কৃষ্ণ, যিজনাই বৰ্তমান আমাৰ সন্মুখত তোমালোকৰ লগত বন্ধুত্ব স্থাপন কৰি আছে
আৰু দৈৱকীৰ পুত্ৰ হিচাপে এই জগতত সৃষ্টি স্থিতি প্ৰলয়ৰ বাবে অৱতাৰ ধাৰণ কৰিছে। কোটি ব্ৰহ্মাণ্ডৰ নাথ এন্তে মহাহৰি, মায়াই লোকক মোহি আছে ছদ্ম কৰি। যে এওঁৱে মায়াক সৃষ্টি কৰি সেই মায়াৰ মাজত আমি সমস্ত জনাকে আবদ্ধ কৰি ৰাখিছে। এওঁ হ'ল ব্ৰহ্মাণ্ডৰ নাথ আৰু আমি সমস্ত জনা হলো অনাথ। গতিকে অনাথৰ নাথ অগতিৰ গতি হ'ল কৃষ্ণ তত্ত্ব। আৰু তোমালোকৰ সৌভাগ্য যে তোমালোকে এওঁৰ লগত থাকি এওঁৰ সান্নিধ্য লাভ কৰি এই বিখ্যাত ভাৰত যুদ্ধত এওঁৰ কৃপাধন্য হৈ তোমালোকৰ দ্বাৰা দুষ্টক দমন আৰু সন্তক পালনৰ অৰ্থে ভগৱন্ত কৃষ্ণ তত্ত্বই এই লীলা সম্প্ৰতি কৰি আছে। কৃষ্ণ কথা ক'লে হয়। গোটেই ব্ৰহ্মাণ্ড অকণমান আহকচোন, গোটেই ব্ৰহ্মাণ্ড কি অকণমান আপোনাৰ ফালৰ পৰা জানিব বিচাৰিছোঁ। কৃষ্ণ আমাৰো অৱস্থা সুতৰ দৰে হ'ব যে খাবহে সেই কথা কোনে কহিবে স্বৰূপে, যেন পক্ষী উৰয় পসাৰ অনুৰূপে। কৃপালু গুৰুজন বস্তুৱে মাত্ৰ প্ৰকাশ কৰিছে এনেধৰণেহে, গোবিন্দ 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 ৰাম মুৰাৰী, অনন্ত কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী। গোবিন্দ 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 ৰাম মুৰাৰী। কোটি কোটি ব্ৰহ্মাণ্ড বুলি সিদ্ধান্ত দিছে, কিন্তু সেই কোটি কোটি ব্ৰহ্মাণ্ড সংখ্যাগতভাৱে আমি হিচাপ কৰি শেষ কৰিব পৰা শক্তি আমি কলিৰ মনুষ্যৰ নাই। তথাপিতো গুৰুজনাই কৈছে যে 14খন ভুৱন, সেই 14 ভুৱন ভূ ভুৱ স জন তপ মহি সত্য, এনেধৰণে সপ্ত লোক, সপ্ত পাতাল, তল অতল সুতল বিতল তলাতল ৰসাতল মহিতল, এনেধৰণে 14খন ব্ৰহ্মাণ্ডৰ নামাকৰণ কৰিছে। আৰু এই 14 ব্ৰহ্মাণ্ডৰ বাহিৰত এক স্থান আছে যাৰ নাম হ'ল বৈকুণ্ঠ। গতিকে আমাৰ ফালৰ পৰাও বাপজনাৰ চৰণত ইমানখিনিকে সেৱা নিবেদন কৰা কৃষ্ণ মাধৱ। তাৰ পাছতে ভীষ্মদেৱে প্ৰকাশ কৰিছে যে মই সেইদিনাই গম পাইছিলোঁ যে যিদিনাই ভগৱন্ত পুৰুষে কুৰুক্ষেত্ৰ যুদ্ধৰ বাবে যেতিয়া দুৰ্যোধন আৰু অৰ্জুনে দ্বাৰকাত গৈ কৃষ্ণৰ সহায় বিচাৰিছিল, তেতিয়া অৰ্জুন আৰু দুৰ্যোধনৰ আগত ভগৱন্ত পুৰুষে কথা দিছিল যে এফালে মোৰ অক্ষৌহিণী নাৰায়ণী সেনা আৰু এফালে মই অকলহৰে নিৰস্তভাৱে থাকিম। গতিকে দুৰ্যোধন, তোমাক মোক লাগেনে মোৰ 7 অক্ষৌহিণী নাৰায়ণী সেনাৰ প্ৰয়োজন? এনেধৰণে দুৰ্যোধনক সোধাৰ লগে লগে দুৰ্যোধনে উত্তৰ দিছিল যে তুমি যদি অস্ত্ৰ নধৰাই তেতিয়াহ'লে তোমাৰ পৰা মোৰ একো লাভ নহ'ব, কাৰণ যুদ্ধত অস্ত্ৰ ধৰিলেহে জয়ৰ মুখ দেখা হয়। দুৰ্যোধনৰ সেই চিন্তা, কিন্তু অন্য হাতেদি অৰ্জুনে প্ৰকাশ কৰিছিল যে নাৰায়ণী সেনাৰ মোৰ কোনো প্ৰয়োজন নাই, মোক লাগে মাত্ৰ মোক যুদ্ধত সহায় কৰিবৰ বাবে এজন সুনিপুণ ৰথৰ সাৰথি। গতিকে সেই প্ৰভু কৃষ্ণ, তুমি যদি মোৰ ৰথখনৰ সাৰথি হোৱা, যিহেতু যুদ্ধ কৰিবৰ বাবে যিমানবিলাক অস্ত্ৰ শস্ত্ৰৰ প্ৰয়োজন, যিমানবিলাক কৌশলৰ প্ৰয়োজন, যি বল বীৰ্যৰ প্ৰয়োজন, সমস্তখিনি মোৰ আছে। গতিকে সেই কৃষ্ণ, তুমি যদি মোৰ ৰথৰ সাৰথি হৈ মাৰ্গদৰ্শন কৰোৱা, মই তাতেই সন্তুষ্ট, আৰু সেইকাৰণে তোমাক মোৰ সহায়ৰ প্ৰয়োজন। কৃষ্ণ, তুমি মোৰ লগত থাকিব লাগিব। এনেধৰণে দুৰ্যোধন আৰু অৰ্জুনৰ যি ব্যৱস্থা, দুৰ্যোধনে নাৰায়ণী সেনাক আশ্ৰয় কৰিলে আৰু অৰ্জুনে কৃষ্ণক ৰথৰ সাৰথি হিচাপে আশ্ৰয় কৰিছে। আৰু কুৰুক্ষেত্ৰ যুদ্ধৰ মাজমজিয়াত যেতিয়া যুদ্ধ চলি আছে, তেতিয়া ভীষ্মই এক প্ৰতিজ্ঞা কৰিছিল কৃষ্ণৰ বিপৰীতে
ভাগৱতৰ দুলৰী ছন্দভাগীত আমাক প্ৰকাশ কৰিছে এৰা অস্ত্ৰ নধৰিব বুলিলাই আপুনি ধৰাইব বুলিলো আমি নিজ অংগীকাৰ চন্ন কৰি মোৰ প্ৰতিজ্ঞা ৰাখিলা স্বামী। মই সেইদিনাই বুজি পাইছিলোঁ যে তুমি নিজৰ প্ৰতিজ্ঞা ভংগ কৰি তুমি ভকতৰ প্ৰতিজ্ঞা ৰক্ষা কৰিলা প্ৰভু। তুমি অস্ত্ৰ নধৰো বুলি কোৱাৰ পাছতো তুমি কুৰুক্ষেত্ৰ যুদ্ধত অস্ত্ৰ ধৰিলা, অৰ্থাৎ নিজৰ প্ৰতিজ্ঞা ভংগ কৰিছিলা। আৰু মই যেতিয়া কৈছিলোঁ যে তোমাক এদিন মই অস্ত্ৰত ধৰাইহে এৰিম, আৰু তেতিয়াই তুমি ভক্তৰ বাক্য ৰক্ষা কৰিবলৈ গৈ তুমি তোমাৰ নিজৰ প্ৰতিজ্ঞা অব্যাহতি দিলা। আৰু পদবন্ধে আমাক এনেকৈ প্ৰকাশ কৰিছে এই ৰামে ভকত বৎসল কৃপাময় হৰি আহান পাৱত বাপ থাকাহে কৰি। সেই ধৰ্মৰাজ যুধিষ্ঠিৰকে ধৰি তোমালোক সমস্ত জনাই এইজন মহাহৰি ভকত বৎসল কৃপাময় কৃষ্ণৰ চৰণ কোনোদিন এৰি নিদিবা। কিয়নো মই তোমালোকৰ আগত ইতিমধ্যে প্ৰকাশ কৰিছোৱে যে যদ্যপি সবাতে সম এন্তে ভগৱন্ত ভকতৰ পক্ষপাত তথাপি কৰন্ত। যদিও এওঁ সকলোৰে হৃদয়ত থাকি সকলোকে সমানভাৱে পৰিচালনা কৰি থাকে, তথাপিতো ভকতৰ কিন্তু পক্ষপাত কৰে। আৰু প্ৰমাণটো মই দিলোৱেই যে মই ভগৱন্তই অস্ত্ৰ নধৰো বুলি কৈছিলে, মই ধৰাম বুলি ক'লোঁ, আৰু তেওঁ নিজৰ প্ৰতিজ্ঞা তুচ্ছ জ্ঞান কৰি ভকতৰ প্ৰতিজ্ঞা ৰক্ষা কৰি কুৰুক্ষেত্ৰ যুদ্ধত অস্ত্ৰ ধাৰণ কৰিছিল। ইয়াৰ পৰাই আমাক সুন্দৰভাৱে প্ৰকাশ কৰি দিছে যিটো কথা কৃপালু বঢ়াৰপো মাধৱ গুৰুজনাই নামঘোষা শাস্ত্ৰত উল্লেখ কৰিছে যে কৰ্মত বিশ্বাস যাৰ হিয়াত থাকন্তু হৰি আতিশয় দূৰহুন্ত তাৰ দূৰতো বিদূৰহুন্ত তাৰ অহংকাৰ থাকন্তেও সাক্ষাৎ কৃষ্ণক পায় শ্ৰৱণ কীৰ্তন ধৰ্ম যাৰ। আমাৰ জীৱাত্মাৰ শৰীৰধাৰী মনুষ্যৰ ধৰ্ম হ'ল কেৱল কৃষ্ণ গুণনাম আশ্ৰয় কৰা। এই ৰামে শ্ৰৱণ কীৰ্তন কৰি বৈকুণ্ঠ যায় ধৰ্ম অৰ্থ কাম মোক্ষ সবে আতপায়। শ্ৰৱণ কীৰ্তন মহাধৰ্ম যি জীৱই আশ্ৰয় কৰে ধৰ্ম অৰ্থ কাম মোক্ষ এই চতুবৰ্গ সেই জীৱৰ সহজতে লাভ হয়। এইটোৱে হ'ল উত্তম পন্থা কৃপালু গুৰুজন বস্তুৱে আমাক সিদ্ধান্ত দিছে। তাৰ পাছত পদবন্ধে আমাক অনুগ্ৰহ কৰিব ক্ষীৰতে জোৰাওক এই খবৰ চৰণত আমি এভাগী কথা আমাৰ সংশয় ছেদ কৰিবৰ কাৰণে সোধা হৈছে। ধৰ্ম অৰ্থ কাম মোক্ষ এই চাৰিভাগে আমাক কি বুজায়? আমি এই ভাগ নাজানো, এই খবৰ পৰা আমি জানিবলৈ বিচাৰিছোঁ। বাপজনাৰ চৰণ কমলত আমি ভক্তিৰ সেৱাভাগী অৰ্পণা কৰা হৈছে। ধৰ্ম অৰ্থ কাম আৰু মোক্ষ ই হ'ল চতুবৰ্গ। এই চতুবৰ্গ সাধন হয় কেৱল একদেৱ এক সেৱ একত বিনে নাইকেও কৃষ্ণদেৱৰ চৰণ সেৱাৰ মাধ্যমেৰে। ভক্তি হ'ল ৯বিধ শ্ৰৱণ কীৰ্তন স্মৰণ অৰ্চন বন্দন পদসেৱন দাস্য সহিত আত্মনিবেদন। এই নৱধা ভক্তিৰ যি প্ৰকাৰ বুলি কোৱা হৈছে এই প্ৰকাৰ ৯বিধৰ ভিতৰত গোবিন্দ মহাপ্ৰভুৰ নিৰ্গুণ নাম শ্ৰৱণ অৰ্থাৎ শুনা, কীৰ্তন অৰ্থাৎ পঢ়া একেবাৰে সহজত। এই পঢ়া আৰু কৃষ্ণ নাম শুনা
এই দুটা প্ৰক্ৰিয়াৰ দ্বাৰাই জীৱই এই সংসাৰৰ পৰা তৰি যাব পাৰে। গুৰুজনাই সহজভাৱে প্ৰকাশ কৰিছে। এতিয়া আজি যে আমি ইয়াত আইগৰাকীৰ গৃহত উপস্থিত হলো, লক্ষ্য এটাই, কৃষ্ণ নাম শ্ৰৱণ কৰা। আৰু সৌভাগ্যৱন্ত হৈছে কেইজনমান বাপ কৃষ্ণ নাম কীৰ্তন কৰাত। আৰু গুৰুজনাই কৈছে শ্ৰৱণ কীৰ্তন মহাভক্তি তুমি যদি আচৰণ কৰা হে জীৱ, তেতিয়াহ'লে চতুবৰ্গ সাধন হ'ব। ধৰ্ম, গীতা শাস্ত্ৰত কৈছে কৰ্মই ধৰ্ম। কিন্তু কৰ্মই ধৰ্ম কৰ্মই ধৰ্ম কৰ্মই ধৰ্ম বুলি কৰি থাকিলেই বা কৈ থাকিলেই সকলো কৰ্মকে ধৰ্ম বুলি কোৱা নাই। কৰ্ম তেতিয়াহে ধৰ্মলৈ ৰূপান্তৰিত হ'ব যেতিয়া কৰ্মটো ভক্তিৰ মাধ্যমেৰে প্ৰকাশ হ'ব বা ভক্তিৰ মাধ্যমেৰে গতি কৰিব। সেইকাৰণে গুৰুজন বস্তুৱে আমাক সহজতে এনেধৰণে প্ৰকাশ কৰিছে, এই ৰামে ভকতিৰ বীজ শৰণে হে নিজ, প্ৰেমানন্দ তাৰ ফল, শৰণ বিনাই ভকতি কৰয়, এৱা ঘতৰ যেন জল। ভক্তি কৰিলে মুকুতি হয়, মানে মোক্ষ প্ৰাপ্তি হয়। ভক্তি কৰিলে মোক্ষ হ'ব। কিন্তু মোক্ষ পাবলৈ ভক্তি কৰিবলৈ ভক্তিৰ প্ৰথম খোজটো হ'ল শৰণ। শৰণ গ্ৰহণ নকৰাকৈ যদি আমি ভক্তি ৰাজ্যত প্ৰৱেশ কৰিবলৈ যাওঁ, তেতিয়াহ'লে শাস্ত্ৰই কৈছে প্ৰেম আৰু আনন্দ, প্ৰেম যোগ আনন্দ মহাফলৰ পৰা তুমি বঞ্চিত হ'বা, যদিহে শৰণ গ্ৰহণ নকৰাকৈ ভক্তিৰ পঢ়াশালীত তুমি ভৰি দিয়া। এৱা ঘটৰ যেন জল, এৱা ঘটৰ কথা আপোনাভাৱে জানে, যিটো ঘটৰ পক ধৰা নাই সেই ঘটটোৱে বা সেই পাত্ৰটোৱে পানী বা গাখীৰ একো ধৰি ৰাখিব নোৱাৰে। ঠিক তেনেকৈ শৰণ নোলোৱাকৈ ভক্তি কৰিবলৈ গ'লে আমাৰ গোটেই কথাৰ খেলি মেলি লাগি যাব। গতিকে শৰণ প্ৰক্ৰিয়াৰে ভক্তি কৰিলে জীৱই ঈশ্বৰ পুৰুষৰ কৃপা লাভ কৰিব পাৰে। সেইকাৰণে বৰ্তমান পদে কৈছে যে ভকতৰ পক্ষপাত তথাপি কৰন্ত। অভকতৰ হৃদয়ৰ মাজতো কৃষ্ণ তত্ত্ব আছে, কিন্তু অভকত মানে অশৰণ, অৰ্থাৎ শৰণ নোলোৱাকৈ যিটো ব্যৱস্থা আমি পালন কৰোঁ, সেই ব্যৱস্থাটোত কৃষ্ণ তত্ত্বই আমাক সহায় কৰে, যদিও কিন্তু পৰম কৃপা কৃষ্ণদেৱৰ আমি পূৰ্ণাংগ ৰূপত লাভ কৰিব নোৱাৰোঁ। যদি লাভ কৰিবৰ ইচ্ছা, ধৰ্ম অৰ্থ কাম মোক্ষ চতুবৰ্গ সাধনৰ বাবে কেৱল কৃষ্ণ নাম শ্ৰৱণ কীৰ্তন। বাপে কৈছে ধৰ্ম মানে কি? কৰ্মই হ'ল ধৰ্ম। ধৰ্ম শব্দৰ উৎপত্তি হ'ল সংস্কৃত মূলৰ ধি ধাতুৰ পৰা। ধৰ্ম শব্দৰ স্বাভাৱিক অৰ্থ হ'ল নীতি নিয়মৰ সমষ্টিক ধৰ্ম বুলি কোৱা হয়। আজি স্বপ্না এগৰাকীয়ে যিটো নিয়ম পালন কৰিছে এইটো তেওঁৰ বাবে ধৰ্ম, কিন্তু এই ধৰ্মটো সকলোৰে বাবে, কিয়নো এইটো গুৰুজনাই শাস্ত্ৰসন্মতে দিছে। কিন্তু আমাৰ প্ৰত্যেক গৃহতে প্ৰত্যেকজন বাপ আই ৰাতিপুৱা শুই উঠি বিচনাত চকু মেলাৰ লগে লগে আমাৰ সন্তানটোক মাতৃয়ে একাপ চাহ দিয়াৰ ব্যৱস্থা হয়তো আছে বিচনাত, যাক আমি বেড টি বুলি কওঁ। বিচনাতে চাহ খোৱাৰ অভ্যাস আছে, মুখখন নোধোৱাকৈ, গাটো নোধোৱাকৈ। সেইটো সেইজন ব্যক্তিৰ নিয়ম, মানে তেওঁৰ ধৰ্ম, যে গা পা নোধোৱাকৈ বিচনাত শুই উঠিয়ে চাহ একাপ খোৱা। তাৰ পাছত কোনোজনে শুই উঠি মুখ হাত ধুই লাল চাহ একাপ খালেহে ভাল লাগে, তেওঁ গা নোধোৱাকৈ লাল চাহ একাপ খায়। সেইটো তেওঁৰ নিয়ম, মানে তেওঁৰ ধৰ্ম। তাৰ পাছত কোনোজনে আকৌ গা পা নোধোৱাকৈ গুৰু সেৱা নকৰালৈকে ঠাণ্ডা পানী এগিলাচো নাখায়। সেইটো তেওঁৰ ধৰ্ম, যিটো শাস্ত্ৰই শিকাইছে। যে ভাগৱত ধৰ্মৰ বিষয়বস্তু আমাক প্ৰকাশ কৰিছে, এই ৰামে জল পুষ্প ফল মূল খাদ্য দ্ৰব্য যত অন্ন আদি কৰি সবে অৰ্পিব কৃষ্ণত, তেবে গৃহ ধৰ্মে হিংসা দুখে নপাৱয়, কৃষ্ণে একনিষ্ঠ হুয়া মুকুতি সাধয়। এইটো হ'ল ভাগৱত ধৰ্ম। এতিয়া বাপে কোৱা কথাটো যে শ্ৰৱণ কীৰ্তন যদি ভক্তি আশ্ৰয় কৰে, তেতিয়া সেই ধৰ্মটো আপোনা আপুনি হৈ যায়।
তাৰ পাছত অৰ্থ, যি আমি প্ৰত্যেকজনা ব্যক্তিয়ে কৰ্ম কৰি অৰ্থ মানে টকা পইচা উপাৰ্জন কৰোঁ। এইটো হ'ল স্বাভাৱিক সংসাৰৰ নিয়ম। আমি কৰ্ম কৰিলেহে চলিবৰ বাবে দুপইচা উপাৰ্জন কৰিব পাৰিম। কিন্তু সেই উপাৰ্জন কৰা দুপইচাটো তেতিয়াহে সেই কৰ্মটো ধৰ্মলৈ ৰূপান্তৰিত হ'ব, যেতিয়া আমি সেই উপাৰ্জনৰ 4 ভাগ কৰি এভাগ অন্তত ঈশ্বৰৰ নামত আমি অৰ্পণ কৰিম। এতিয়া আমি কৰোঁ নে নকৰোঁ তাৰ প্ৰমাণটো সকলোৱে জানো, যে যেতিয়াই আমাৰ দৰমহাটো পাবৰ 2টা দিন বাকী থাকে, তেতিয়া আমাৰ আইগৰাকীয়ে কি বুলি কয়, হেৰি 2 দিনহে আছে আকৌ দেই, যোৱা মাহত পাটৰ কাপোৰ এযোৰ দিম বুলি কৈছিল, এইবাৰ আকৌ মনত পেলাই দিছোঁ, কথাটো যদি পাহৰি থাকে জানি বাৰু পোনে পোনে মা ঘৰলৈ যামগৈ আকৌ। এইটো হ'ল আইগৰাকীৰ নিয়ম। আৰু অন্য হাতেদি বাপজনে কি কৰে, বোলে সেই ৰবাচোন ৰবা, মোৰ অফিচলৈ যাবলৈ বৰ দিগদাৰ হৈছে, এই মাহৰ দৰমহাটো লগ লাগি যোৱা মাহৰ তাৰ আগৰ মাহৰ দৰমহা সহিতে যিকেইটা পইচা আছিল, এই মটৰ চাইকেল এখনকে পাৰিলে ল'ব লাগিব, ছেকেণ্ড হেণ্ড হ'লেও। বোলে কিয়, অফিচলৈ যাওঁতে সদায় পলম হয় লাইন গাড়ীত, সেইকাৰণে বোলে ঠিক আছে ল'ব। কিন্তু প্ৰকৃতি পুৰুষত দুয়ো হৈব একমতি, তেহে সিজিব কৃষ্ণত ভকতি। যিটো পৰিয়ালে বাপ আয়ে ভাবে বোলে হেৰি দৰমহা পাবলৈ 2 দিন বাকী আছে, পোৱাটোতো খাটাং, কাৰণ সদায় এইটো নিয়ম, এইটো দিনতেই পায় আপুনি, গতিকে কাম এটা কৰে নেকি, বোলে কি, এইবাৰ দৰমহাটোৰ 10জনমান ভকতক মাতি পাঠ এভাগকে কৰোঁচোন, চাহ একাপকে খুৱাম, আপুনি কি কয় কথাটো? বোলে ভালেই হৈছে, ময়ো ভাবি আছিলোঁ। এই যে ভাবি আছিলে দুইজনে, দৰমহাৰ টকাকেইটা অন্তত 1 অংশ 4 ভাগ কৰি 1 অংশ কমকে হ'লেও 3-4জন ভকতক মাতি 1 আধ্যা কৃষ্ণ নাম ভাগৱত পাঠ কৰি জীৱন ধন্য কৰাৰ, যি সন্তানটোক ভকত সেৱা কৰাৰ যি শিক্ষা, এইটো হ'ল অৰ্থ ভগৱন্তৰ নামত অৰ্পণ কৰা ব্যৱস্থাটো। চতুবৰ্গ এনেকৈ সাধন হয়। তাৰ পাছতে কামৰ কথা কোৱা হৈছে। কাম মানে যিটো আমাৰ পঞ্চভূতি শৰীৰত থকা কামনা বাসনা, ধৰ্ম অৰ্থ কাম, সেই কামনা বাসনা শাস্ত্ৰই আমাক শিকাইছে যে বৈকুণ্ঠত দুৱৰী হিচাপে থকা 2জন দুৱৰী নাম হ'ল জয় আৰু বিজয়। তেওঁলোকে যেতিয়া বৈকুণ্ঠত থাকি ব্ৰহ্মাৰ মানস পুত্ৰ 4 সিদ্ধক অন্যায় অত্যাচাৰ কৰিছিল, বেতেৰে আঘাত কৰিছিল, সেই ব্যৱস্থাৰ কাৰণে জয় বিজয়ে 4 সিদ্ধৰ পৰা অভিশাপ পাব লগা হ'ল। অভিশাপটো কি, মৃত্যুলোকত গৈ অসুৰজনীত জন্ম হ'ব লাগিব। এতিয়া আমি সমস্তজনে শাস্ত্ৰসন্মতে এই কথাটো জানো যে জয় বিজয়ে যেতিয়া মৰ্ত্যধামত আহি জন্মগ্ৰহণ কৰিছে, তেতিয়া তেওঁলোকৰ প্ৰথম জন্মটোৰ নাম হ'ল হিৰণ্যকশিপুৰ আৰু হিৰণ্যাক্ষ। এতিয়া হিৰণ্যকশিপুৰ আৰু হিৰণ্যাক্ষৰ পিতৃৰ নাম কি, কাশ্যপ ঋষি। তাৰ পাছত মাতৃৰ নাম হ'ল দিতি। দিতিৰ গৰ্ভত কশ্যপৰ ঔৰসত 2টি সন্তানৰ জন্ম হৈছে, নাম হিৰণ্যকশিপুৰ আৰু হিৰণ্যাক্ষ। পূৰ্বজন্মত আছিল কিন্তু জয় বিজয়। এতিয়া অভিশাপ দিছিল অসুৰজনীত জন্ম হ'ব। এতিয়া প্ৰশ্নটো হ'ল, কাশ্যপটো অসুৰ নহয়, কাশ্যপটো ব্ৰাহ্মণ, আৰু দ্বিতীয়টো অসুৰ নহয়, তেওঁলোকৰ গৰ্ভত জন্ম হোৱা মানে শাস্ত্ৰই অসুৰ বুলি কিয় ক'লে? তাৰে উত্তৰটো হ'ল কাম। অৰ্থাৎ অদিতিৰ গৰ্ভত দেৱতাসকলৰ জন্ম হোৱা দেখি দ্বিতীয়ে চিন্তা কৰিলে যে তেওঁৰ সপত্নী অৰ্থাৎ বৈৰী ইগৰাকী পত্নী, কাশ্যপৰ 2গৰাকী নাম হ'ল দিতি আৰু অদিতি। সেই অদিতিৰ গৰ্ভত যেতিয়া দেৱতাসকলৰ জন্ম হ'ল, তেতিয়া তেওঁ অকণমান ক্ষোভিত হ'ল যে স্বামী কশ্যপে তেওঁক ভাল নাপায় নেকি, এটিও সন্তান দিয়া নাই, তেওঁক সন্তানৰ পৰা বঞ্চিত কৰি ৰাখিছে। তাতেই ক্ষুণ্ণ হৈ সন্ধিয়া সময়ত অৰ্থাৎ দিনৰ 4ৰ্থ প্ৰহৰত, যি সময়ত আমি সদায় দবা কোবাই নামঘৰীয়াই নামঘৰত চাকি বন্তি জ্বলাই, নামঘৰত নাম প্ৰসংগ কৰে, দবা কোব মাৰে, শংখ ঘণ্টা বজাই ভগৱন্তক চিন্তা কৰে, উপাসনা কৰে। সেই সময়খিনিত কাশ্যপে যেতিয়া ভগৱন্তক চিন্তা কৰিবলৈ লৈছে, তেনে সময়তে তেওঁৰ পত্নী দিতিয়ে গৈ
কামনা বাসনাযুক্ত হৈ পুত্ৰ সন্তান বিচাৰিছে আৰু কশ্যপ স্বামীয়ে বাৰে বাৰে বুজনি দিয়াৰ পাছতো কিন্তু পত্নী দ্বিতীয়ে মানি লোৱা নাই আৰু মানি নোলোৱাৰ বাবে যি সময়ত ঈশ্বৰ উপাসনা কৰা হয় সেই সময়তে পত্নীৰ গৰ্ভত অনিচ্ছা সত্ত্বেও বীৰ্য নিক্ষেপ কৰিব লগা হোৱাৰ কাৰণে সেই সন্তান দুটি অসুৰ সন্তান ৰূপে শাস্ত্ৰই আমাক দৰ্শন কৰাইছে গতিকে আমিও যদি বিয়া পাতিব লাগে কেৱল সন্তান জন্ম দিব লাগে কেৱল পুণ্য নাম নৰকৰ পৰা উদ্ধাৰ পাবৰ বাবে সুন্দৰভাৱে ষষ্ঠ স্কন্ধত কথাখিনি প্ৰকাশ কৰি থৈছে বৃত্তাসুৰৰ জন্ম ৰহস্যৰ সেই কথাখিনিত প্ৰকাশ কৰিছে যে পুত্ৰ প্ৰয়োজন হয় পুত্ৰ জন্ম দিব লাগে পুণ্যাম নামৰ নৰকৰ পৰা পিতৃ মাতৃ উপৰি পুৰুষসকল উদ্ধাৰ পাবৰ বাবে এতিয়া আমিও সন্তানক বিয়া কৰাই দিওঁ সেইকাৰণে কিন্তু শাস্ত্ৰই কৈছে সেইটো নহয় শাস্ত্ৰই সিদ্ধান্ত দিছে পুত্ৰই উদ্ধাৰে যদি কহি আছে শাস্ত্ৰ বৈষ্ণৱ পুত্ৰক প্ৰতি বুলি আছে মাত্ৰ যে পুত্ৰ জন্ম দিব লাগে পুণ্যাম নৰকৰ পৰা উদ্ধাৰ পাবলৈ কিন্তু পুত্ৰটোৰ নাম হ'ল বৈষ্ণৱ পুত্ৰ অবৈষ্ণৱ পুত্ৰ যদি উপজে বংশত স্বৰ্গ সন্তে পিতৃক পেহলাও নৰকত এতিয়া সেই কাম কৃষ্ণ নাম শ্ৰৱণ কীৰ্তনৰ মাধ্যমেৰে যদি আগবঢ়া যায় তেতিয়াহ'লে সেয়া বৈষ্ণৱ পুত্ৰ হ'ব আৰু সেই সিদ্ধান্ত দিছে আমাক গুৰুজনাই যে ধৰ্ম অৰ্থ কাম মোক্ষ চতুবৰ্গ সাধন হ'ব অনায়াসে যদি কৃষ্ণ নাম শ্ৰৱণ কীৰ্তন মহাভক্তিক ধৰ্ম হিচাপে তুমি আশ্ৰয় কৰি লোৱা প্ৰমাণটো দিলে অন্য হাতেদি হিৰণ্যকশিপুৰৰ ঔৰসত তেওঁৰ পত্নী কয়াধুৰ গৰ্ভত এটি ভক্ত বৈষ্ণৱৰ জন্ম হৈছে নাম প্ৰহ্লাদ ইমান সুন্দৰভাৱে দৰ্শন দিছে ব্ৰাহ্মণৰ ঔৰসত অসুৰৰ জন্ম হ'ল কিন্তু অসুৰৰ ঔৰসত বৈষ্ণৱৰ জন্ম হ'ল ৰহস্যটো সেইটোৱে এতিয়া আমিও যদি কোনোবা নামঘৰীয়া নামাচাৰ্য ভাগৱত পাঠক তেতিয়াহ'লে আমি যদি সেই সত্য শুদ্ধ নিয়মটো এৰি অন্য নিয়মৰ মাধ্যমেৰেহে যদি পত্নী গৰ্ভত বীৰ্য নিক্ষেপ কৰি সন্তান জন্ম দিবলৈ চেষ্টা কৰোঁ তেতিয়াহ'লে সেই সন্তান কেতিয়াও বৈষ্ণৱ সন্তান হ'ব নোৱাৰে আকৌ অন্য হাতেদি অৰ্থৰ বিষয়বস্তু স্বাভাৱিক সংসাৰৰ কথাই কোৱা হৈছে কিন্তু শাস্ত্ৰত কৈছে কৃষ্ণ নাম হ'ল পৰলোক বিত্ত বিত্ত মানে ধন অৰ্থাৎ অৰ্থ যে এই লোকৰ পৰা পৰলোকলৈ আমি যেতিয়া যাত্ৰা কৰিম গমন কৰিম এই শৰীৰটো এৰি যেতিয়া আমি আত্মাতত্ত্ব ওলাই গুচি যাব তেতিয়া আত্মাতত্ত্বই বাৰে বাৰে ঘূৰি আহি এই সংসাৰত আয়াজাত কৰি থাকি দুখ কষ্টৰ মাজেৰে জীৱন অতিবাহিত কৰিব নালাগে তেতিয়াহে যেতিয়া তেওঁ পৰলোক বিত্ত কৃষ্ণ গুণৰ নাম আশ্ৰয় কৰি এই সংসাৰৰ পৰা মেলানি মাগিব অন্য হাতেদি নামঘোষা শাস্ত্ৰত মাধৱ গুৰুজনাই কৈছে শংকৰেখে শুদ্ধ মত ঈশ্বৰ ভক্তিৰ তত্ত্ব প্ৰচাৰিলা শাস্ত্ৰ সাৰ জানি শংকৰদেৱে শুদ্ধ মতটো প্ৰচাৰ কৰিছে শাস্ত্ৰৰ তত্ত্ব ভেদ কৰি আৰু সেই শুদ্ধ তত্ত্ব শংকৰ গুৰুজনাই প্ৰচাৰ কৰাৰ পাছত আমি সমস্তজনাই সেই শাস্ত্ৰ আশ্ৰয় কৰি গুৰুজনাৰ কৃপাধন্য হৈ যদি চিন্তা কৰোঁ তেতিয়াহ'লে আমি তাৰ বিপৰীত নিয়মটো পালন কৰিছোঁ নেকি সেইটো আমি চিন্তা কৰিব লাগিব কেনেকৈ ইহাংক নজানি মোৰহে জীৱিকাৰ অৰ্থে পুৰে আপোনাৰ মহত্ব বখানি যদি গুৰুজনাৰ নাম নলৈ গুৰুজনাৰ নিৰ্দেশ অনুসৰি আমি পদবন্ধে আগবাঢ়ি কৃষ্ণ কথা যদি নকৈ অন্য কথাবিলাকৰ মাজেৰেহে যদি আমি আলোচনা কৰি থাকোঁ আলোচনাত মুখ্য স্থান যদি অন্য কথা হয় কৃষ্ণ কথাৰ বিপৰীত তেতিয়াহ'লে আমাৰো দশা একেই হ'ব যদি প্ৰাণজিৎ নামৰ এই শৰীৰটোৱে সুদূৰ শিৱসাগৰৰ পৰা আহি আপোনাসৱৰ মাজত উপস্থিত হৈ কৃষ্ণ কথা প্ৰকাশ কৰোঁতে সেউকী আইগৰাকীক যদি আমি কোৱা হৈছিল যে আপোনাসৱৰ নগাঁৱলৈ যাওঁতে আমি গাড়ী এখন লৈ যাম এই গাড়ীখন লৈ যোৱাৰ বিনিময়ত 3 ঘণ্টামান কৃষ্ণ কথা আমি আশ্ৰয় কৰিম কিন্তু সেই 3 ঘণ্টা সময়ত আমাক 20,000 টকা দিব লাগিব যদি আমাৰ পাঠাচাৰ্যসকলেও কৈছে
যে আমি গোটেই ৰাতিটো পাঠ কৰিম, আমাক 1500 2000 পইচা দিব লাগিব, তেতিয়াহ'লে সেইটো গুৰুজনাৰ বিপৰীত নিয়ম। সেইটোৰ দ্বাৰা আমাৰ পাপ উপাৰ্জন হয়, পুণ্য কেতিয়াও নহয়। সেইটো হ'ল গুৰুজনাৰ বিপৰীত নিয়ম, যে আমি জীৱিকাৰ অৰ্থে যদি কৃষ্ণ নামটো আশ্ৰয় কৰি লওঁ তেতিয়াহ'লে সেইটো ভুল নিয়ম। জীৱৰ স্বধৰ্ম হ'ল কৃষ্ণ নাম আশ্ৰয় কৰা। ইয়ালৈ আহিছোঁ আমি সেৱকীৰ সেৱা পাই, সেৱকীৰ আজ্ঞা অনুসৰি ভকতৰ সেৱা পাম, ভকতৰ চৰণ দৰ্শন পাম, এয়াই হ'ল জীৱৰ মুখ্য কাম। কিন্তু ইয়াৰ বিপৰীতে আমি যদি চিন্তা কৰোঁ, চুক্তি কৰোঁ, 20,000 দিব লাগিব, 2000 দিব লাগিব, তেতিয়াহ'লে এইটো হ'ব আমাৰ বিপৰীত নিয়ম। কৃষ্ণ নামটো আমাক জীৱিকাৰ বাবে দিয়া নাই। কৃষ্ণ নামটো জীৱৰ স্বধৰ্ম হিচাপে আশ্ৰয় কৰি এই সংসাৰত বৰ্তি থাকি কৃষ্ণৰ কৃপাধন্য হৈ পৰলোকলৈ যাবৰ বাবে এই পুণ্য অৰ্জন কৰাৰ পথটোহে কৃষ্ণ নাম। ধন উপাৰ্জন কৰাৰ পথ কৃষ্ণ নাম নহয়। ধন উপাৰ্জন কৰিবলৈ ভগৱন্তই 2খন হাত, 2টা ভৰি, 2টা চকু, আমাৰ শৰীৰটোত 10 ইন্দ্ৰিয় দিছে, 5 কৰ্মেন্দ্ৰিয়, 5 জ্ঞানেন্দ্ৰিয় আৰু 11 ইন্দ্ৰিয় হ'ল মন। গতিকে এইবিলাকৰ সহিতে আমি কোনটো ভাল কোনটো বেয়া বিবেচনা কৰিবলৈ এটা বিবেক দিছে, আৰু সেই বিবেকটোক পৰিচালনা কৰিবলৈ আমাক পিতৃ মাতৃয়ে বিদ্যালয়ত নাম লগাই দিছে জ্ঞান অৰ্জন কৰিবলৈ। গতিকে সিদ্ধান্ত দিছে, মন আমাৰ খেলি মেলি যেনি তেনি যায়, জ্ঞান গুৰু ৰখিয়া আনিব ঘূৰাই। সেই জ্ঞানৰূপী গুৰুৰ চৰণ কমলৰ জৰিয়তে আমি বিবেচনা কৰি মনটোক বান্ধি লৈ আমি কোনটো ভাল কোনটো বেয়া বিবেচনা কৰি আমি সেই পথেৰে জীৱন আগবঢ়াই নিবলৈ চেষ্টা কৰিব লাগিব। আৰু গুৰুজনাই সেই পথটোকে দিছে শ্ৰৱণ কীৰ্তন মহাভক্তি আশ্ৰয় কৰা। কৃষ্ণ।